কথা মাত্ৰ হিমন্ত বিশ্ব শৰ্মাই উত্তৰ দিয়ক। তেওঁ যেনেকৈ বাৰে বাৰে প্ৰশ্ন কৰি আছিলে গৌৰৱ গগৈ কৈ দিয়ক তেওঁ পাকিস্তান গৈছিল নে নাই কৈ দিয়ক সুধি আছে নহয়। আমিও এতিয়া হিমন্ত বিশ্ব শৰ্মাক সুধিছোঁ, এটা কথা সুধিছোঁ যে তেওঁ যে কৈছে যে গৌৰৱ গগৈ পাকিস্তানলৈ যোৱা আৰু ISI লগত গোপন সম্পৰ্ক কৰাৰ স্পষ্ট প্ৰমাণ তেওঁৰ হাতত আছে। যদি তোমাৰ হাতত স্পষ্ট প্ৰমাণ আছেই তেতিয়াহ'লে তুমি এই অভিযোগটো সত্যতা প্ৰমাণ কৰিবৰ কাৰণে তুমি মিছাৰ আশ্ৰয় কিয় লৈছিলা? তুমি মেনিপুলেশ্যনৰ আশ্ৰয় কিয় লৈছিলা? 15 চনৰ 9 মে তাৰিখে পাকিস্তান এম্বেচিত এখন ছেমিনাৰ হৈছিলে কলেজীয়া ল'ৰা ছোৱালীক লৈ, য'ত গৌৰৱ গগৈ NGOই তাত অংশগ্ৰহণ কৰিছিলে আৰু পাকিস্তানৰ হাই কমিশ্যন আব্দুল বাছিত আছিলে। এইটো কি কয় বেকড্ৰপত এই কথা পৰিষ্কাৰ কৈছে, পিছদিনা নিউজত ওলাইছে এই কথা। কিন্তু তুমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কি কৰিলে সেই ফটোখনকে সেইটোকে তেওঁ পাহৰিয়ে গ'ল। এইটো যে নিউজত ওলাইছে হিন্দু পেপাৰতে ধৰি বিভিন্ন, কিন্তু তেওঁ সেইটোকে বেকড্ৰপটো সলাই তেওঁ গৌৰৱ গগৈ পাকিস্তানী এজেণ্ট সজাই দিলে হাই কমিশ্যনৰ ওচৰত বহি মিটিং কৰি, আৰু এই ল'ৰা ছোৱালীবিলাকক ফাণ্ডামেণ্টেলিষ্ট ট্ৰেইনিং দিবলৈ তালৈ নিয়া হৈছে বুলি তেওঁ অভিযোগ আনিলে। গতিকে আপোনালোকে চাওক, এজন মুখ্যমন্ত্ৰী ইমান এটা তললৈ ইমান ফাঁকিবাজলৈ গৈছে। এক দুইটো মই তেওঁক উত্তৰ দিছোঁ, কি তেওঁৰ পৰা মই জানিব খুজিছোঁ, তেওঁ এই কথাৰ উত্তৰ দিয়কচোন। মই মানি ল'ম যে তেওঁ পাৰ্লিয়ামেণ্টৰ সন্মুখত উঠা ফটো, গৌৰৱ গগৈ আৰু এলিজাবেথৰ ফটো, পাৰ্লিয়ামেণ্টৰ সন্মুখত উঠা ফটো, সেই ফটো তেওঁ নি আটাৰী বৰ্ডাৰত লগাই হিমন্ত বিশ্ব শৰ্মা কি গৌৰৱ গগৈ আটাৰী বৰ্ডাৰেদি পাকিস্তান যোৱা তেওঁ বনাই দিলে। তেওঁৰ নলেজ নাই যে বৰ্ডাৰত তেনেকৈ মানুহ যাব নোৱাৰে, যে 10 ছেপ্টেম্বৰটো বহুত দেৰি, ইমান দেৰি কিয়? তেওঁ কি কৈছিলে উত্তৰ? তেওঁ কৈছিলে যে নাই আমি পাকিস্তানৰ লগত যোগাযোগ কৰি আছোঁ, তাৰপৰা চব ইনফৰ্মেশ্যন অহা নাই, ইনফৰ্মেশ্যন আহোঁতে আমাৰ অলপ সময় লাগিছে। এখন যুদ্ধ চলি আছে আজি, এই যুদ্ধৰ মাজত তুমি পাকিস্তানৰ লগত তুমি কাৰ লগত সংযোগ কৰিছা? তো এইটোৰ ওপৰতো এটা SIT হ'ব লাগে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।